ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি বসুমতীয়ে সহ্য কৰিব পাৰে? মোৰ ৰাজত্মৰ সাধনা সফলতা সৌদূৰ দস্যুধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অৰ্ণখেপী। তুমি হত জীৱিত ভাতাৰ জ্যেষ্ঠ আৰু মই হতাৰ কনিষ্ঠ। তোমাতে মুতে ইমান প্ৰভেদ অথচ তুমি মোৰ ইমান মৰম, তুমি মোৰ মৰমৰ ভাগিনা আৰু মই তোমাৰ বুদ্ধিদাতা স্নেহৰ বাটু। আৰু বেছি পোৱা নাই, দিগন্ত প্ৰহাৰী লহ চিপা মেলি অগ্নি জ্বলি উঠিছে। তাতে এটি দুটি কৰি পতংগই জাপ দিছে। কাৰো খাদ্য নাই তাক নিবাৰণ কৰা, কাৰো খাদ্য নাই তাক নিৰ্বাপিত কৰা। নিরাকার হরি মূৰ্খ মানৱ তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীত সুধা ঢালিছ। নাই তই ঠিক কৰিছ। আনন্দ কৰ, মহোৎসৱ কৰ, হস্তিনাপুৰ যা, দস্যুধন যায়, গৰুকুল যায়, আনন্দ কৰ, মহোৎসৱ কৰ। মামা, কিহৰ উৎসৱ মামা? যুদ্ধ জয় উৎসৱ শৈল, যুদ্ধ জয় উৎসৱ। যুদ্ধ জয়ৰ উৎসৱ? কি কৈছা মামা? কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে। দ্ৰোণাচাৰ্য আৰু নাই মামা, ভীষ্ম দ্ৰোণৰ হাতত নিহত, আমি পৰাজিত মামা। তুমি বৰ সুন্দৰ মিছা কথা কব জানা শৈল। মিছা নহয় মামা, ই সত্য। কি সত্য? অ মামা, ই সত্য। দ্ৰোণাচাৰ্যহঁত কৌৰৱ পৰাজিত। মোক কি শুনালা শৈল? মোক কি শুনালা? বেজাৰ কৰিলে আৰু কি হ'ব মামা? কি বেজাৰ কথা কৈছ শৈল? কি বেজাৰ কৰা কথা কৈছ? আজি মোৰ বুকু ভাগি গ'ল। চকুৰ আগতে মই অন্ধকাৰ দেখিছো। তুমি মোক কি শুনালাহি শৈল? ধৈৰ্য নেহেৰুৱাবা মামা। তুমি অধৈৰ্য হলে দৈত্যজনক কোনে সান্তনা দিব? ঠিক কৈছা শৈল, ঠিক কৈছা। মই অধৈৰ্য হোৱাটো অনুচিত। এতিয়াও সময় আছে, এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে। শৈল, মই বুজিব পাৰিছো ইয়াৰ মাজত কথা আছে শৈল। বাৰু যাওক, এইবাৰ সেনাপতি তুমি হ'ব লাগিব শৈল। তুমি পাণ্ডৱক মৰম চকুৰে চোৱা ভীষ্ম
আৰু প্ৰিয় শিষ্য অৰ্জুন দুগুৰু ধুনা চাইজন হোৱা তুমি কইলা তুমি পাৰিবা কইলা তুমি পাৰিবা পাৰিম মামা এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয় ধ্বজা উৰাব পাৰো মামা কিন্তু মামা আৰু কোনো কিন্তু না শৈল্য আৰু কোনো কিন্তু নাই তুমি দুৰ্যোধনৰ মান ৰক্ষা